কৃষ্ণ ও হৰি ও ৰাম শংকৰদেৱ আহিছে নামলৈ বৰফুলৰ গামোচা কান্ধত লৈ অ আহিছে হৰি নাম প্ৰচাৰী ভকতৰ সং বিচাৰি ৰাম ৰাম শংকৰদেৱ আহিছে নামলৈ বৰফুলৰ গামোচা কান্ধত লৈ অ আহিছে হৰি নাম প্ৰচাৰী ভকতৰ
কৃষ্ণ কৃষ্ণ হে রাম হরি ভক্তি দান দিয়া জগতক তৰিলা সংসাৰ সিন্ধু অহে নয় কি পালো শংকৰ বিনাই অ নাহি নাহি আন বন্ধু হৰি ৰাম বান্ধৱ কৃষ্ণ হে ৰাম নাম লৈ আহোঁতে গামোচা নেৰিবা নেৰিবা মুখতো নাম বাহু তুলি তুলি চাপৰি বজাবা তেহে পাবা বৈকুণ্ঠৰ ধাম ৰাম ৰাম নাম লৈ আহোঁতে গামোচা নেৰিবা নেৰিবা মুখতো বাহু তুলি তুলি চাপৰি বজাবা তেহে পাবা বৈকুণ্ঠৰ ধাম ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তোৰ তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু নাম লৈ আহোঁতে গামোচা নেৰিবা নেৰিবা মুখতো ৰাম শ্ৰীমন্ত হৰি ভকতৰ জানা যে নকল্প তোৰ তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু নাম লৈ আহোঁতে গামোচা নেৰিবা নেৰিবা মুখতো বাহু তুলি তুলি চাপৰি বজাবা তেহে পাবা বৈকুণ্ঠৰ ধাম নাম জয় কৃষ্ণ অ হৰি অ ৰাম খুব সুন্দৰ হৈছে আপোনালোকৰ গৃহ সংসাৰৰ মায়ামোহ সকলো ত্যাগ কৰি আহি আজি আমাৰ এই মঞ্চত ৰংগৰ মঞ্চত আপোনালোকে আহি বৈকুণ্ঠৰ প্ৰভু ভগৱন্তৰ যি গুণ কীৰ্তন লীলা কীৰ্তন কৰি নিজেও আলপুত হৈছে আমাকো আনন্দ দিছে নহয়নে বাৰু খুব ভাল লাগিছিল ধন্যবাদ থাকিলে আপোনালোকক গোপিনীসকল বোলে বৰ সুন্দৰী আছিলে বৰ ধুনীয়া আছিলে প্ৰত্যেকগৰাকী আই ইমান সুন্দৰ সাজ পোছাক গায়কী আপোনাৰ যিটো শৈলী দলীয় ঐক্য মঞ্চসুলভতা গোটেইখিনিয়ে ভাল ধন্যবাদ শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱ কি নন্দন চৰণে কৰো প্ৰণাম ৰাম চৰণে কৰো প্ৰণাম অ হৰি অ ৰাম জয় শ্ৰীকৃষ্ণ চৰণ চিন্তি আকাশৰে পৰা কয় দেৱগণে সোণৰে দৈৱ কি আই তোমাৰ গৰ্ভত যিটো পুত্ৰ আছে বধিব কংসক নিশ্চয় হে আকাশৰে পৰা কয় দেৱগণে সোণৰে দৈৱ কি আই তোমাৰ গৰ্ভত যিটো পুত্ৰ আছে বধিব কংসক নিশ্চয় হে আছে দৈৱ কি কমাতি নন্দ দেৱগণে
গৃহকাম ত্যাগ কৰি নহয়নে বাৰু সকলো জঞ্জালৰ পৰা আজৰি হৈ আহি যে আমাৰ ইয়াত ভগৱন্তৰ গুণ কীৰ্তন কৰিছে খুব ভাল পাইছোঁ। ভৱিষ্যতলৈ এনেকৈ ধৰণে কৰি থাকিব, পাহৰি নাযাব। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোকক প্ৰভু ভগৱন্তই সমতি প্ৰদান কৰক। ধন্যবাদ থাকিল। আপোনালোকক দেখি মোৰ মানুহকেইগৰাকী দেখি মোৰ ইমান ভাল লাগিছিলে। মই ভাবিছোঁ মোৰ মন জোৰোৱাকৈ আপোনালোকে গাব, ভাল লাগিব। আই ধন্যবাদ। হৰি আৰাম কৃষ্ণ কৃষ্ণ শংকৰ গুৰু ধুনীয়া পিন্ধে পাতৰ চুৰিয়া মূৰত সৰু দয়া জাপি বাটৰ বাটৰুৱাই ৰৈ ৰৈ সুধিছে তুমি কোন গোবিন্দৰ নাতি হে শংকৰ গুৰু ধুনীয়া পিন্ধে পাতৰ চুৰিয়া মূৰত সৰু দয়া জাপি বাটৰ বাটৰুৱাই ৰৈ ৰৈ সুধিছে তুমি কোন গোবিন্দৰ নাতি হে ৰাম কোনে প্ৰচাৰিলে বৰগীত প্ৰতিমা কোনে প্ৰচাৰিলে নাম তুমি প্ৰচাৰিলা হে শংকৰ গুৰু চৰণে কৰোঁ প্ৰণাম হে শংকৰ গুৰু ধুনীয়া পিন্ধে পাতৰ চুৰিয়া
আলৈছে, খুব সুন্দৰ হৈছে। ইমান দূৰৰ পৰা আহি আমাক ভগৱন্তৰ গুণ কীৰ্তন গাই আমাক শ্ৰৱণ কৰাই শুনাইছে। আমি শুনি খুব ভাল পাইছোঁ। ভৱিষ্যতলৈ এনেকৈ ধৰণে শ্ৰৱণ কীৰ্তন কৰি নিজেও আলপুত হৈ জগতবাসীকো যাতে শুদ্ধ কৰিব পাৰে, তাৰ কাৰণে আমি খুব ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ভৱিষ্যতলৈ আপোনালোকৰ এনে গীত মাত গাবৰ কাৰণে প্ৰভুৱে সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনালোকলৈ। ইমান সুন্দৰ আপোনালোকৰ নিৰ্বাচনটোৱেই বৰ সুন্দৰ হৈছে। দিহা ফাঁকি পদখিনি নিৰ্বাচনটো বৰ ধুনীয়া হৈছে, বৰ সুন্দৰ, শ্ৰেষ্ঠ। কিন্তু প্ৰদৰ্শনীত অকণমান খেলি মেলি ন, সেইখিনি ভাল কৰি ল'ব, আগলৈ খুব সুন্দৰ হ'ব। উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। কৃষ্ণ কৃষ্ণ হৰি নন্দৰ ঘৰতে হৰি হৰি কি ৰূপে আছিলা জগতীশ্বৰ কিনো
ভাল হৈছে, খুব ভাল হৈছে। ভৱিষ্যতলৈ আৰু ভাল হ'ব। ভৱিষ্যতলৈ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যিখিনি ভুল ক্ৰুটি হৈছে সেইখিনি সংশোধন কৰি যাতে তেওঁ কৃপাদৃষ্টিয়ে চাই তেওঁৰ গুণ নাম কীৰ্তন কৰিবলৈ সন্মতি প্ৰদান কৰে। ইয়াকে কৈ ধন্যবাদ দিছোঁ আপোনালোকক। বাপ, মই সেৱা ধৰিছোঁ। আপুনি এইটো বয়সতো ইমান সুন্দৰকৈ, মই চেষ্টাক সন্মান জনাইছোঁ, কিন্তু চেষ্টা কৰিব লাগিব বাপ, আৰু অকণমান আখৰা কৰিব, ভাল হ'ব দেই। ধন্যবাদ। জয় কৃষ্ণ হৰি হৰি বোলা, হৰি বোলা। আৰু এবাৰে হৰি বোলা, হৰি বোলা। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম, ৰাম ৰাম, হৰি ৰাম, ৰাম 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 ৰাম। গোকুলতে বকুল ফুলে গোপীৰ হৰে, মন সখী গোপীৰ হৰে মনি। হে ৰাম ৰাম। মধ্যৰাতি বাঁহীৰ মাত উঠে ঘনে ঘনে, সখী কাৰ আগমন। হে ৰাম ৰাম। ফুলতে বকুল ফুলে গোপীৰ হৰে, মন সখী গোপীৰ হৰে মন। মধ্যৰাতি বাঁহীৰ মাত উঠে ঘনে ঘনে, সখী কাৰ আগমন। হে ৰাম ৰাম। শৰৎ কালৰ ৰাত্ৰি আতি বিতুপন, সখী আতি বিতুপন। ৰাস ক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈৰা, মন সখী কাৰ আগমন। হে ৰাম ৰাম। দুয়ো গোপী মাজে এক হৈলন সমাধৱ, সখী হৈলন সমাধৱ। ৰবৰ তিলা তথা ৰাস ক্ৰিয়া মহোৎসৱ, সখী কাৰ আগমন। বকুলতে বকুল ফুলে গোপীৰ হৰে, মন সখী গোপীৰ হৰে মন। মধ্যৰাতি বাঁহীৰ মাত উঠে ঘনে ঘন, সখী কাৰ আগমন। পাণ্ডৱ কৃষ্ণ কৃষ্ণ। হে ৰাম। বৃন্দাবনৰ মাজে কৃষ্ণই কৰে বংশীৰ ধ্বনি, অ উত্ৰাউল হৈল গোপী বংশীৰ মাত শুনি। হে ৰাম। যত গোপী তত কৃষ্ণ বৃন্দাবনৰ মাজে, ৰাধাক লৈ শ্ৰীকৃষ্ণই ৰাসলীলা পাতে। পাণ্ডৱ কৃষ্ণ কৃষ্ণ কৃষ্ণ। কেলি কৰে বৃন্দাবনে মোহন
নামৰ দশ অপৰাধ ক্ষমা কৰি হৰি বল হৰি বল হৰি বল। বৰ সুন্দৰ হৈছে আপোনালোকৰ পৰিৱেশন। ইমান সুন্দৰকৈ দিহা নামৰ ঘোষা পদ, ঘোষাৰ লগত পদৰ সংগতি ৰক্ষা কৰি লিখি লৈছে, গাইছোঁ। তাল মানৰো লয়, তাল মান সকলো ঠিক এই ৰক্ষা কৰি গাইছে। নামতিৰ মাত অলপ মোহনীয় মাতেই যেন লাগিছে, গলাটো ঠিক আছে অলপ আৰু ভাল কৰিবলৈ চেষ্টা কৰিবচোন, চেষ্টা কৰিব অকণমান। বৰ সুন্দৰ লাগিছে। বাৰু বাকী আমি আপোনালোকক ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, আমাৰ এই মঞ্চত দ্বিতীয়বাৰ লগ পোৱাৰ আশাৰে ধন্যবাদ থাকিলে আপোনালোকলৈ। ইমান সুন্দৰ তাল মান লয় সুৰ সঞ্চাৰ। আৰু এই কণমানিজনী তুমি অকণমান উঠি দিয়াচোন আই। চোৱা ইমান সৰু ছোৱালী এজনী, তাই কেনেকৈ তাল মান তালত ৰাখিছে ধৰি। মই তোমাক চেলুট জনাইছোঁ দেই, উজ্জ্বল ভৱিষ্যত। ধন্যবাদ।